আজি যিহেতু ফাগুনৰ মাহৰ প্ৰথমটো বুধবাৰ আৰু প্ৰথমটো বুধবাৰ মানে আলি আই লৃগাঙৰ পৰিৱেশ মিচিং ভূমিপুত্ৰসকল অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠীয় মিচিং ভূমিপুত্ৰসকলৰ আজি প্ৰাণৰ উৎসৱ আলি আই লৃগাং আৰু সেইলৈ পুৱাৰ ভাগৰ পৰাই প্ৰতিখন মিচিং অধ্যুষিত গাঁও ৰঙীন হৈ পৰিছে। মই এই মুহূৰ্ততে তিয়কৰ জাজিমুখৰ পৰিৱেশ দেখুৱাম। জাজিমুখত আচলতে সমূহীয়াভাৱে তেওঁলোকে আলি আই লৃগাং আয়োজন কৰিছে আৰু পুৱাই তেওঁলোকে গীত যি আচলতে আলি আই লৃগাঙৰ পুৱাৰ তেওঁলোকৰ যিটো প্ৰথমটো কাৰ্যসূচী তেওঁলোকৰ যি আচলতে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা এই আলি আই লৃগাঙৰ ধান সিঁচা পৰ্ব ইতিমধ্যে ধান সিঁচা পৰ্ব আৰম্ভ কৰিছে। সকলোৱে ইয়াতে সমন্বয়ৰ বাৰ্তা লৈ তেওঁলোকে এনেধৰণে আচলতে লৃগাং আয়োজন কৰিছে। মই সেই পৰিৱেশটো পোনে পোনে দেখুৱাইছোঁ। মিচিং ডেকা গাভৰুসকলৰ ঐনিতম ধুমলাগৰ পথাৰ আচলতে ৰজনজনাই গৈ পৰিছে এই মুহূৰ্তত। যিহেতু অকণমান মই এজন বৰ ধুনীয়া ডেকা দেখিছোঁ, মিচিং ডেকা দেখিছোঁ, লৃগাঙৰ শুভেচ্ছা জনাইছোঁ। যিহেতু খুব সুন্দৰকৈ ইয়াতে গুটি সিঁচা পৰ্ব আৰম্ভ হৈছে। মই কথাখিনি জানিম, ইয়াৰ বহু তাৎপৰ্য আছে লৃগাঙৰ, কেৱল মাত্ৰ গীত নৃত্যই যিহেতু নহয়, এই কথাখিনি অকণমান জানে। পোনপ্ৰথমে মই আপোনাৰ এই মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আলি আই লৃগাং শুভেচ্ছা যাচিছোঁ। আলি আই লৃগাং সম্পূৰ্ণ বুলি ক'লে বেয়া হ'ব, কিন্তু আপোনাৰ কৃষিভিত্তিক হয়। আপোনাৰ আলি আই লৃগাং যোনটো আলি আই লৃগাঙৰ আপোনাৰ সম্পূৰ্ণ অৰ্থ হৈছে আলি মানে হৈছে আপোনাৰ বীজ, আই মানে হৈছে আপোনাৰ ফল আৰু লৃগাং মানে হৈছে আপোনাৰ শস্য সিঁচা আৰম্ভণি। মানে আপোনাৰ যোনটো সম্পূৰ্ণ অৰ্থ চাবলৈ গ'লে আজিৰ দিনটোৰ পৰা মানে আপোনাৰ যোনটো বীজ সিঁচা আৰম্ভণি হয়। আপোনাৰ মেইনকৈ আজি আপোনাৰ আহু ধান হওক বাও ধান হওক আজিৰ দিনটোৰ পৰা মানে আৰম্ভণি কৰা হয়। আৰু যিহেতু এই আচলতে লৃগাঙে এটা সমন্বয়ৰ কিন্তু বাৰ্তা বহন কৰি আহিছে আৰু এই লৃগাংটো হৈছে মিচিংসকলৰ একেবাৰে তোমালোকৰ প্ৰাণৰ উৎসৱ, হয়নে? হয় হয়, আপোনাৰ আলি আই লৃগাং অকল মানে কৃষিৰ ওপৰতে ভিত্তি হৈ নাথাকে। আপোনাৰ নৃত্য নাচ আপোনাৰ যোনটো আজিৰ দিনটোত সকলো আপোনাৰ য'তেই নাথাকক মানে একলগ হৈ পিনে নাচ গান খাদ্য আদি সকলো মানে একেলগে কৰা হয়। তো আপোনাৰ খাদ্যটো বিভিন্ন ধৰণৰ খাদ্য দেখিবলৈ পাব আজিৰ দিনটোত। আপোনালোকে গাহৰি মাংস হওক, পোৰাং হওক, আপং হওক, মানে আপঙৰো আপোনাৰ বিভিন্ন ধৰণৰ আপং পাব। তো মাটিমাহৰ লগত গাহৰি, ঔটেঙাৰ লগত গাহৰি আদি সকলো আজিৰ খাদ্য পোৱা যায় আৰু। নিশ্চয় ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। মই কিছু আচলতে তেওঁলোকৰ যি মিচিঙৰ চাংঘৰ, সেই চাংঘৰৰ কিছু পৰম্পৰা আছে। সেই পৰম্পৰাৰ পিছতে মই কৃষি যি বীজ সিঁচা পৰম্পৰা তাৰ মাজলৈ লৈ যাম। এনেধৰণেই সকলোৱে তেওঁলোকৰ যি আচলতে চাংঘৰত এনেধৰণে গুমৰাগ কৰে সকলোৱে আৰু ইয়াতে বিভিন্ন আজি আচলতে সুস্বাদু তেওঁলোকৰ খাদ্যৰ সমাহাৰ ঘটে আৰু গুমৰাগ কৰি সকলোৱে এনেধৰণে নিজৰ চাংঘৰত প্ৰদৰ্শন কৰে। মই সেই পৰিৱেশটো দেখুৱাইছোঁ, শুভেচ্ছা জনাইছোঁ। খুব সুন্দৰকৈ আয়োজন কৰা হৈছে। যিহেতু আজি দিনজোৰাকৈ হ'ব, আজি দিনটো ভালদৰে যাব। আমাৰ ফাগুন মানে লৃগাং মানে ফাগুন, আমাৰ এনেকৈ আমাৰ মিচিং পৰম্পৰাগত চলি আহিছে। আমাৰ অতিকে ভাল কথা, আমাৰ জনপ্ৰিয় শিল্পী কিশোৰ কৈলাশ আহিব আমাৰ ইয়াত, সকলোৱে নিশ্চয় এনেধৰণে সকলো গুমৰাগত মতলীয়া হৈ পৰিছে আৰু যি আচলতে বীজ সিঁচা আজিৰ পৰাই তেওঁলোকে বীজ সিঁচা পৰ্ব আৰম্ভ কৰে। কৃষি কৰ্ম মুঠৰ আৰম্ভ কৰে। ইয়াতে মাটি চহোৱাৰ পৰা মাটি বৈ দিয়ালৈকে সকলো পৰম্পৰা ইয়াতে প্ৰতিফলিত হয়। মই পোনে পোনে সেই বীজ সিঁচাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।